হয় চাওঁতে এটা বছৰে মেলানি মাগিবৰ হ'ল আৰু আজি বছৰৰ অন্তিমটো দেওবাৰ আৰু অন্তিমটো দেওবাৰত ৰাজ্যৰ বনভোজস্থলীসমূহ ৰঙীন জনাই উঠিছে আৰু বনভোজ যাত্ৰীয়ে ভিৰ কৰিছেহি আৰু এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে। কামৰূপ জিলাৰ উমচেক নামৰ এটা বনভোজস্থলী যিটো ছয়গাঁৱৰ সমীপতে অৱস্থিত আৰু এটা প্ৰাকৃতিক নান্দনিক পৰিৱেশত খুব সুন্দৰকৈ ইয়াৰ স্থানীয় উদ্যোক্তাসকলে এক পৰ্যটনস্থলী হিচাপে গঢ় দিছে, বনভোজস্থলী হিচাপে গঢ় দিছে। আমি পোনে পোনে নিউজ 18 দৰ্শকক দেখুৱাইছো সুন্দৰভাৱে সজাই পৰাই তুলিছে, প্ৰকৃতিৰ সৈতে কোনো প্ৰকৃতিৰ অনিষ্ট নকৰাকৈ সুন্দৰ এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছে, য'ত বনভোজ যাত্ৰীসকলে খুব আনন্দ পায়, খুব আনন্দ অনুভৱ কৰে। গতিকে তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে আৰু কিছু আগলৈ গৈ আমি দেখুৱাম এনেধৰণৰ এটা জলপ্ৰপাত আছে যিটো জলপ্ৰপাতে বনভোজ যাত্ৰীসকলক পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে আৰু এয়া হৈছে কামৰূপ জিলাৰ ছয়গাঁৱৰ সমীপৰ অসম মেঘালয় সীমান্তৰ এটা বনভোজস্থলী উমচেক আৰু এই বনভোজস্থলীত এতিয়া আজিৰ দিনটো যিটো বছৰৰ শেষৰটো দেওবাৰ, গতিকে বনভোজ যাত্ৰীয়ে ঠাহ খাই পৰিছে। পোনে পোনে আমি জানিবলৈ ইয়াৰে বনভোজ যাত্ৰীৰ সৈতে কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? মই মিৰ্জাৰ পৰা আহিছো। মিৰ্জাৰ পৰা? হয়। ইয়াত সপৰিয়ালে আহিছে? হয় হয়। এনেধৰণৰ বনভোজৰ বতৰত এনেদৰে ওলাই আহি সকলোৱে আনন্দ অনুভৱ কৰে, আজিৰ অনুভৱটো কেনেকুৱা? বহুত ভাল লাগিছে। কোন কোন আহিছে? আমি ফেমিলি আহিছো। হয়। আৰু সঁচাকৈয়ে খুব সুন্দৰ পৰিৱেশ এটাত বনভোজ খোৱাৰ কাৰণে সকলোৱে হাবিয়াস কৰে। পোনে পোনে মই দেখুৱাই আছো এয়া এনেদৰে এখন সাঁকোৰে বনভোজ যাত্ৰীসকলে আমি কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছো। কেনেকুৱা পালে এই উমচেক বনভোজ? বিৰাট ভাল লাগিলে। প্ৰথমবাৰলৈ আহিছে? হয়। বছৰ এটা শেষ হ'ল আৰু আজি অন্তিমটো বছৰৰ অন্তিমটো দেওবাৰ, গতিকে আজিৰ দিনটো এটা কিবা এটা বিশেষ আনন্দ আছে নিশ্চয়। হয়, নতুন বছৰ যিহেতুকে আহিছে আজিৰ দিনটোৰ বিশেষ গুৰুত্ব আছে। ধন্যবাদ। আৰু আমি কিছু আগলৈ যাম। এই সাঁকোখনেৰে আচলতে জলপ্ৰপাতটোৰ ওপৰে আন এটা জলপ্ৰপাতলৈ যাব পাৰে। মোৰ সতীৰ্থ এয়া পোনে পোনে দেখুৱাই আছে নিউজ 18 দৰ্শকক। আৰু এনেধৰণৰ সৰু সৰু কটেজ নিৰ্মাণ কৰিছে য'ত আচলতে চেল্ফি জোন বুলি ক'ব পাৰি, চেল্ফি উঠিবৰ কাৰণে খুব সুন্দৰ সুন্দৰ পৰিৱেশ ৰচনা কৰিছে ইয়াৰে উদ্যোক্তাসকলে। আৰু মোৰ সতীৰ্থ এয়া দেখুৱাব খুব সুন্দৰকৈ প্ৰকৃতিৰ যি জলধাৰা, সেই জলধাৰা এক বিশেষ গতি দিছে, যি গতিয়ে আচলতে এটা নান্দনিক পৰিৱেশ সৃষ্টি কৰিছে, পৰিৱেশ সূচনা কৰিছে। আৰু এয়া হৈছে উমচেক নামৰ এটা জলপ্ৰপাত আৰু এয়া হৈছে হাহিমৰ সমীপৰ, কামৰূপ জিলাৰ হাহিমৰ সমীপৰ এটা আচলতে পৰ্যটনস্থলী, বনভোজস্থলী। আৰু পোনে পোনে ইয়াত বনভোজ যাত্ৰীসকল আহিছে। ক'ৰ পৰা আহিছে দাদা? বকৰ পৰা আহিছে। বকৰ পৰা? এই স্থানটোত আজি আহিছে নে প্ৰথমবাৰ? প্ৰথম আহিছো। আজি বছৰৰ শেষৰটো দেওবাৰ, আজিৰ অনুভৱটো কেনেকুৱা হ'ব? ভালে অনুভৱ হৈছে। আগে পিছেও অহা হয়, ইয়াতে অহা নাই, ফাৰ্ষ্ট টাইম আহিছো। আগে পিছেও অহা হয়, সপৰিয়ালে আহিছে? হয়। মই আচলতে খুব সুন্দৰ পৰিৱেশ আৰু মোৰ সতীৰ্থক দেখুৱাইছে এয়া কামৰূপ জিলাৰ ছয়গাঁৱৰ পৰা, ছয়গাঁৱৰ সমীপত যে হাহিম পৰ্যটনস্থলী আছে, এটা ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী, সেই পৰ্যটনস্থলীৰ নিচেই সমীপতে এনেধৰণৰ এটা প্ৰাকৃতিক বাতাবৰণৰ মাজতে খুব সুন্দৰ এটা পৰ্যটনস্থলীৰ ৰূপ দিছে ইয়াৰ উদ্যোক্তা স্থানীয় লোকসকলে, গাঁওবাসীয়ে। আৰু যাৰ বাবে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা বনভোজ যাত্ৰীসকল, পৰ্যটকসকল আহি ইয়াত ঠাহ খাই পৰে, যাৰ পৰা আচলতে এই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ বাট মুকলি কৰিছে। আৰু এয়া হৈছে উমচেক, আৰু উমচেক হৈছে হাহিমৰ নিচেই ওচৰতে। এই উমচেকৰ পৰা দেখুৱাই আছো নিউজ 18 দৰ্শকক আজিৰ দিনটোত, যিহেতু আমি আজি পৰ্যটনস্থলীসমূহ দেখুৱাই আছো নিউজ 18 দৰ্শকক। আৰু এয়া কামৰূপ জিলাৰ বিশেষ পৰ্যটনস্থলী। আজি দেওবাৰ আহিছে। ক'ৰ পৰা আহিছে? বকৰ পৰাই আহিছো। বকৰ পৰা? হয়। কেনেকুৱা লাগে এই ঠাইখন? ইয়াতে ভালে লাগে। ইয়াত কি বিশেষ ভাল লাগে? বিশেষ ভাল লগা বিশেষ ভাল লগা মানে এইখন নদীখন যে আছে এইটোৱে ভাল লাগে। তাৰ বাদে ভাল লাগে। হয়। আগে আহিছেনে? ইয়াত আহিছো 2-3বাৰ আৰু এইবাৰ আহিলো লগবোৰৰ লগত। হয়, আগে পিছেও আহে। আৰু আজি যিহেতু অন্তিমটো দেওবাৰ, গতিকে এই অন্তিমটো দেওবাৰ আচলতে লগে ভাগে খাব আৰু লগে ভাগে খাই আচলতে মনোৰঞ্জন প্ৰকাশ কৰিব। আৰু এটা যিহেতু বছৰে মেলানি মাগিব, গতিকে নতুন বছৰ এটা যিহেতু আহিব, গতিকে নতুন বছৰটো আদৰাৰ বাবে সকলোৱে উদ্যোগ দিব, সকলোৱে এতিয়া বনভোজস্থলীলৈ আহিছে। দাদা ক'ৰ পৰা আহিছে? বকৰ পৰা আহিছো। ধুনীয়া, ধন্যবাদ। কেনেকুৱা লাগিছে আজি? বহুত ধুনীয়া, সুন্দৰ, বঢ়িয়া লাগিছে। বহুত ধুনীয়া। আগত আহা মানে আমিতো ওচৰৰে মানুহ, বকৰে মানুহ, আমি আগৰ পৰাই জানো এইটো। আৰু বহুত বাহিৰৰ পৰা আহিছিল লোকসকলে, বহুত ধন্যবাদ, বহুত ভাল লাগিছে। বনভোজ যাত্ৰী বা পৰ্যটক বাঢ়িছে ইয়াত বাঢ়িছে, হৈছে মানে আজি 2 বছৰ আগতে এইটো মানে এই প্লেচটো হৈছে আৰু কি। মই আজি সুধিছিলো তেখেতক, মানে গাঁও সভাধিকাৰীক সুধিছিলো যে তেখেতক প্লেচটো কেতিয়া হৈছে, যে 2 বছৰ আগতে হৈছে। 2 বছৰ আগত হোৱাটো আমি এইটো প্লেচ পোৱা নাই, যিহেতু আমি আজি 1992 পৰা আমি হাইম বজাৰ কৰি আছিলো। তেতিয়া দিনৰ পৰা মই গম পোৱা নাই এইটো বজাৰটো, প্লেচটো আছে যিহেতু গম পোৱা নাই। আজি তাকে ধুনীয়া সুন্দৰ হৈছে। আজি আপোনাৰ আইটেম কি কি আছে? আজি আমাৰ হাঁহ মাংস আৰু গাহৰি আছে।
গোটেই পৰিয়ালে লৈ আছে নাই এইটো আমি মানে এটলিষ্ট পাৰ্টনাৰবিলাক আহিছোঁ আৰু হয় সুন্দৰ আৰু এনেদৰে মই অসম মেঘালয় সীমান্তৰ এটা বনভোজস্থলীৰ পৰা দেখুৱাই আছো এয়া কামৰূপ জিলাৰ আৰু খুব সুন্দৰ এটা বনভোজস্থলী যিটো হয়তো আপুনি নিশ্চয়কৈ পদাৰ্পণ কৰা নাই বা কোনোৱে পদাৰ্পণ কৰিছে আৰু যদি সঁচাকৈ পদাৰ্পণ কৰিছে আচলতে খুব সুন্দৰ এটা অনুভৱ লৈ যাব আৰু প্ৰকৃতিৰ সৈতে লগে ভাগে খোৱাৰ যিটো আনন্দ বনভোজৰ যিটো আনন্দ 100% যদি বিচাৰে তেতিয়াহ'লে নিশ্চয়কৈ এই উমচেক জলপ্ৰপাত অথবা বনভোজস্থলীলৈ সকলোৱে আহিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ